নমস্কাৰ বন্ধুসকল, আজি জানো আহক মহাশিৱৰাত্ৰিৰ শুভ মুহূৰ্ত আৰু ব্ৰত পালন কৰাৰ নিয়মাৱলী। হিন্দু শাস্ত্ৰ মতে মহাশিৱৰাত্ৰিৰ দিনা মহাদেৱ আৰু পাৰ্বতীক পূজা কৰাৰ পৰম্পৰা আছে। বৈদিক ধৰ্মগ্ৰন্থ অনুসৰি এই দিনটোত মহাদেৱ আৰু পাৰ্বতীৰ বিবাহ হৈছিল। ধৰ্মীয় বিশ্বাস অনুসৰি এই বিশেষ দিনটোত শিৱ আৰু পাৰ্বতীক পূজা কৰিলে সকলো আশীৰ্বাদ পোৱা যায় আৰু জীৱনৰ সকলো সমস্যা নাইকিয়া হৈ যায়। ইয়াৰ উপৰিও আজিৰ দিনটোত নিৰ্মল হৃদয়েৰে উপবাস আৰু পূজা কৰিলে বিবাহিত জীৱনত সুখ আৰু সমৃদ্ধিৰ সৃষ্টি হয়। হিন্দু ধৰ্মৰ আটাইতকৈ ডাঙৰ উৎসৱ হৈছে মহাশিৱৰাত্ৰি। ভোলা বাবাক সন্তুষ্ট কৰিবলৈ শিৱভক্তসকলে মহাশিৱৰাত্ৰিৰ দিনা 4 ঘণ্টীয়া পূজা আৰু উপবাস পালন কৰে। এই 4 ঘণ্টীয়া উপবাস কি হয় মই আগলৈ আপোনালোকক জনাই আছোঁ। এতিয়া পৰম্পৰাগত হিন্দু ধৰ্মত মহাশিৱৰাত্ৰিৰ উপবাস ভগৱান শিৱ পূজাৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। বৈদিক পঞ্জিকা অনুসৰি এইবাৰ 8 মাৰ্চ শুক্ৰবাৰে মহাশিৱৰাত্ৰিৰ ব্ৰত পালন কৰা হ'ব। এই বিশেষ আৰু শুভ দিনটোত ভগৱান শিৱক পূজা কৰিলে জীৱনত সুখ আৰু সমৃদ্ধিৰ সূচনা হয় বুলি বিশ্বাস কৰা হয়। লগতে বহু ধৰণৰ গ্ৰহ দোষ আঁতৰ হয়। শাস্ত্ৰত কোৱা হৈছে যে মহাশিৱৰাত্ৰিৰ দিনা শুভ মুহূৰ্তত শিৱক পূজা কৰিলে সকলো ধৰণৰ মনোকামনা পূৰণ হয়। জ্যোতিষৰ মতে আজিৰ দিনটোত গ্ৰহ নক্ষত্ৰৰ গতিবিধিৰ বাবে কিছুমান যোগৰ সৃষ্টি হ'বলৈ গৈ আছে আৰু এই পূজাৰ জৰিয়তে এই গ্ৰহ তিথি আৰু নক্ষত্ৰৰ আপুনি ভাল ফলাফল লাভ কৰিব পাৰিব। এতিয়া জানো আহক মহাশিৱৰাত্ৰিৰ শুভ মুহূৰ্ত। বৈদিক পঞ্জিকা অনুসৰি ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথি 8 মাৰ্চৰ পৰা নিশা 9:57 পৰা আৰম্ভ হ'ব। 9 মাৰ্চৰ সন্ধিয়া 6:15লৈ অন্ত পৰিব। মহাশিৱৰাত্ৰিৰ দিনা নিশিত কাল নিয়মমতে ভগৱান মহাদেৱক পূজা কৰা হয় আৰু সেইবাবে সেই ব্ৰত 8 মাৰ্চ শুক্ৰবাৰে পালন কৰা হ'ব। আজিৰ দিনটোতে নিশিত কাল পূজাৰ শুভ মুহূৰ্ত নিশা 12:07 পৰা 12:55 ভিতৰত পৰিব। মহাশিৱৰাত্ৰিৰ 4 ঘণ্টাৰ সময়ছোৱা। শাস্ত্ৰ অনুযায়ী মহাশিৱৰাত্ৰিৰ দিনা সাধাৰণতে 4 ঘণ্টাত শিৱ পূজা সমাপ্ত হয়। মহাশিৱৰাত্ৰিৰ দিনা সন্ধিয়া 6:25 পৰা প্ৰথম ঘণ্টাৰ ব্ৰত আৰু পূজা আৰম্ভ হ'ব। দ্বিতীয় ঘণ্টাৰ ব্ৰত আৰু পূজা নিশা 9:30 পৰা আৰম্ভ হ'ব। তাৰ পিছত তৃতীয় ঘণ্টাৰ পূজা নিশা 12:31 পৰা আৰম্ভ হ'ব আৰু শেষ আৰু চতুৰ্থ ঘণ্টাৰ পূজা পুৱা 3:34 পৰা আৰম্ভ হ'ব আৰু পুৱা 6:35 মহাশিৱৰাত্ৰিৰ ব্ৰত আৰু উপবাসৰ অন্ত পৰিব। বৈদিক পঞ্জিকা মতে 9 মাৰ্চৰ পুৱা 6:37 পৰা বিয়লি 3:30লৈ মহাশিৱৰাত্ৰিত ভক্তসকলে ব্ৰত ভংগ কৰিব পাৰিব। এতিয়া জানো আহক কোন ৰাশিৰ জাতক জাতিকাই ভগৱান শিৱৰ কৃপা লাভ কৰিব। এইবাৰ মহাশিৱৰাত্ৰিৰ দিনা যি যোগৰ সৃষ্টি হৈছে প্ৰায় 300 বছৰৰ মূৰত সৃষ্টি হ'বলৈ গৈ আছে। এনেতো সকলো ৰাশিৰ জাতকৰ ওপৰতে ভগৱান শিৱৰ কৃপা দৃষ্টি থাকেই, তথাপিও এইবাৰ শিৱৰাত্ৰিত বিশেষ 3 ৰাশিৰ জাতকে বেছি লাভ অৰ্জন কৰিব পাৰিব। সেই 3 ৰাশি হৈছে ক্ৰমে মেষ ৰাশি, মিথুন ৰাশি আৰু সিংহ ৰাশি। এতিয়া জানো আহক এইসকল জাতকৰ কি লাভ পোৱাৰ যোগ চলিব ধৰিছে। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত সদায় শিৱ বাবাৰ কৃপা দৃষ্টি থাকিব। এই ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত আৰ্থিক লাভৰ জোৱাৰ আহিব। তেওঁলোকৰ সকলো ইচ্ছা পূৰণ হ'ব। কেৰিয়াৰত উন্নতি আৰু পদোন্নতি হ'ব। আয়ু বাঢ়িব। কষ্টৰ ফল পোৱা যাব। নেতৃত্ব দিয়াৰ ক্ষমতা থাকিব আৰু লগতে কেৰিয়াৰত যি ধৰণৰ সমস্যা চলি আছে তাৰ অন্ত পৰিব। নতুন ব্যৱসায়ৰ সুযোগ সৃষ্টি হ'ব, যাৰ জৰিয়তে জাতক জাতিকাসকলে বিপুল লাভ কৰিব পাৰিব। নতুন উপাৰ্জনৰ উৎসৰ সৃষ্টি হ'ব। বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণ লাভ কৰাৰ লগতে জাতক জাতিকাৰ স্বাস্থ্য ভাল হ'ব। এতিয়া জানো আহক মিথুন ৰাশিৰ। এই ৰাশিৰ লোকসকলে শিৱৰ আশীৰ্বাদ লাভ কৰিব। ব্যৱসায়ীসকলৰ ব্যৱসায়ত অধিক লাভৰ যোগ আছে। নতুন চুক্তি স্বাক্ষৰিত হ'ব পাৰে। সম্পৰ্কৰ ক্ষেত্ৰত জাতক জাতিকাসকল উপকৃত হ'ব। বহুদিন ধৰি আবদ্ধ হৈ থকা বস্তুবোৰে এই সময়ছোৱাত সফলতা কঢ়িয়াই আনিব। ভগৱান শিৱৰ আশীৰ্বাদত এই সময়ত বিভিন্ন কাম সম্পূৰ্ণ হ'ব। এতিয়া জানো আহক সিংহ ৰাশিৰ বিষয়ে। সিংহ ৰাশিৰ লোকে এই সময়ত ভালদৰে কটাব। এই সময়ত বহুতে লাভ কৰিব বহুতো সুবিধা।
তেওঁলোকে টকা উপাৰ্জনৰ বহু সুযোগ পাব। অংশীদাৰিত্বৰে ব্যৱসায় কৰা সকলৰ বাবে এই সময় ভাল। যদি কিবা ঋণ আছে তেন্তে তাৰ পৰা মুক্তি পাব। লগতে এই সময়ছোৱাত বেংকৰ বেলেঞ্চ ব্যাপকভাৱে বৃদ্ধি পাব। নতুন গাড়ী, ঘৰ বা সম্পত্তি কিনাৰ ইচ্ছা পূৰণ হ'ব। শিৱ পাৰ্বতীৰ কৃপাত আপুনি সকলো সম্পৰ্ক ভালদৰে বান্ধিব পাৰিব। ইয়াৰ লগতে বিবাহৰ সম্পৰ্কটোও ঘূৰি আহিব আৰু বিবাহত মধুৰতা অটুট থাকিব। প্ৰেম জীৱন ভালেই চলিব। বিদ্যাৰ্থীসকলৰ ফলাফল ভাল হোৱাৰ ইংগিত পোৱা যায়। আজিৰ ভিডিঅ'টো ইয়াতেই সমাপ্ত হৈছে। সকলোকে অনুৰোধ যাতে কমেণ্টত ওম নমঃ শিৱায় লিখিব নাপাহৰে। ধন্যবাদ।